আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লখিমপুৰলৈ আহিছে বিভিন্ন কাৰ্যসূচী লৈ আৰু সেইবাবেই তৎ নাইকিয়া হৈছে গাত তৎ নাইকিয়া হৈছে যি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগ বা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিবলৈ যিকেইটা বিভাগ জড়িত সেই বিভাগৰ লোকসকলৰ গাত তৎ নাইকিয়া হৈছে। আৰু আমি বিভিন্ন সময়ত লখিমপুৰ জিলাৰ যি বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি বিভিন্ন সময়ত দাবী উত্থাপন কৰি অহাৰ পাছতো এই অকৰ্মণ্য বিভাগটোৱে মাত্ৰ টেক্স ল'ব জনা বিভাগটোৰ কোনো কাণসাৰ নাছিলে। কিন্তু আজি যিহেতু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লখিমপুৰলৈ বিভিন্ন কাৰ্যসূচীলৈ আহিছে, সেয়েহে বিভাগটোৰ বা ইয়াৰ লগত যি জড়িত ঠিকাদাৰৰ যিসমূহ দায়িত্ব আছে সেই ঠিকাদাৰৰ চকু মেল খাইছে। আৰু এটা কথা ক'ব লাগিব যে মুখ্যমন্ত্ৰীয়ে যিহেতু লখিমপুৰলৈ বিভিন্ন কাৰ্যসূচী লৈ আহিছে আৰু লখিমপুৰৰ যি বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ চোৱা এক প্ৰকাৰৰ মৰণৰ থলীলৈ পৰিণত হোৱা ৰাষ্ট্ৰীয় ঘাইপথ চোৱা নিৰ্মাণ কৰি মেৰামতি কৰিছে মানে আপোনালোকক স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ, আজি মেৰামতি কৰিছে, আপোনালোকে 10 বা 15 দিনৰ পাছত চাব এই মেৰামতি কৰাৰ কোনো ভেলু নাথাকে। কেইদিনমানৰ পূৰ্বে এই মই যি পথছোৱা এটা দেখুৱাই আছোঁ বৰ্তমান মেৰামতি কৰি আছে, এই পথছোৱা এই বিভাগৰে ঠিকাদাৰে মেৰামতি কৰিছিলে আৰু মেৰামতি কৰাৰ 10 দিন বা 15 দিন নগ'লে একে অৱস্থা হৈ পৰিলে। কিমানটা ইয়াত এক্সিডেণ্ট হ'ল, কিমান আঘাতপ্ৰাপ্ত হ'ল, কিন্তু বিভাগটোৱে মাত্ৰ টেক্স ল'ব জানে, এটা অকৰ্মণ্য এটা অপদাৰ্থ বিভাগ। আৰু আজি মুখ্যমন্ত্ৰী অহাৰ পাছতহে আচলতে ইয়াত জড়িত বিভাগৰ বিষয়াসকলে সাৰ পাইছে আৰু তেওঁলোকে নিৰ্দেশ দিছে আৰু তেওঁলোকে দিয়া নিৰ্দেশৰ ভিত্তিত যি পথসমূহ মেৰামতি কৰিছে। মেৰামতিৰ নামত প্ৰশাসন, মেৰামতিৰ নামত চৰকাৰী ধনৰ লুণ্ঠন হয় এইটো কথা নিশ্চিত। আৰু এনেধৰণে আচলতে চাবলৈ গ'লে যদি মুখ্যমন্ত্ৰী আহিলে ৰাষ্ট্ৰীয় ঘাইপথসমূহ নিৰ্মাণ হয়, তেতিয়াহ'লে প্ৰত্যেকখন জিলালৈ এবাৰ মাহেকত কমচে কম এবাৰ বা দুবাৰ প্ৰত্যেকখন জিলালৈ মুখ্যমন্ত্ৰী যাব লাগে আৰু এনেধৰণে ৰাষ্ট্ৰীয় ঘাইপথসমূহ তেতিয়াহে আচলতে ভাল হৈ থাকিব। কিন্তু আপোনালোকক মই কথা দিছোঁ, 10 পৰা 15 দিনৰ ভিতৰত আপোনালোক আহক, এই ৰাষ্ট্ৰীয় ঘাইপথ যদি পুনৰ একেধৰণৰ নহয় আপোনালোকে মোক নিশ্চয় প্ৰশ্ন কৰিব পাৰিব। আৰু লখিমপুৰলৈ মুখ্যমন্ত্ৰী অহাৰ কাৰণে বিহু লাগিছে, গাত বিহু লাগিছে যি সংশ্লিষ্ট বিভাগ আছে, অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগেই হওক বা ইয়াৰ যি ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ লগত জড়িত যিসকল বিভাগ আছে তেওঁলোকৰ গাত বিহু লাগিছে। আৰু বিহু লগাৰ বাবেই এনেধৰণে যি ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত এটা হাঁহি উঠা কাণ্ড কৰিছে বিভাগে আৰু যি বিভাগৰ লগত জড়িত ঠিকাদাৰে, কিন্তু ইয়াতো ফ্ৰীকে নকৰে। ইয়াৰ কাৰণে ধন আবণ্টিত হৈছে আৰু ধন আবণ্টিত হোৱাৰ লগে লগে ঠিকাদাৰৰ পকেট গৰম হ'ব। অৰ্থাৎ মুখ্যমন্ত্ৰী আহিছে, কাৰোবাৰ পকেট গৰম হৈছে। আমি বিভিন্ন সময়ত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ বাবে বিভিন্ন সময়ত মাত মাতি আহিছোঁ, ভাল ধৰণে আমাক ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি ভাল ধৰণে কৰিব লাগে, কিন্তু ঠিকাদাৰৰ পকেট গৰম হোৱাকৈ এনেধৰণে অন্যায়ভাৱে এনেধৰণে মেৰামতি কৰে নেকি? এই মেৰামতিৰ নিকৃষ্ট মানদণ্ড আপোনালোকে চাওক। ইয়াৰ লখিমপুৰ জিলাৰ চাউলধোৱা আউটপোষ্টৰ সন্মুখৰ আপোনালোকক দৃশ্য দেখুৱাই আছে। এই নিকৃষ্ট মানদণ্ড এনেধৰণে গাঁত এইবিলাক য'ত অলপ বৃহৎ গাঁত আছিলে, গাঁতসমূহৰ আলকতৰা পেলাই তেওঁলোকে গাঁতসমূহ পুৰাই দিছে আৰু কিন্তু যিবিলাক কাষৰ গাঁত আছে সেই গাঁতসমূহখনো তেওঁলোকে নেদেখিলে। অৰ্থাৎ চবক দৃশ্য আপোনালোকে যদি চাই এইবোৰ গাঁত চবক দৃশ্য মানে কৰি পেলাই তেওঁলোকে যি মেৰামতি কৰিছে ইয়াৰ লগত জড়িত ঠিকাদাৰৰ ওপৰত, ইয়াৰ লগত জড়িত সংশ্লিষ্ট অভিযন্তাৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকৰ চাকৰিৰ পৰা আচলতে খেদি দিব লাগে। আৰু চাকৰিৰ পৰা খেদি তেওঁলোকৰ ওপৰত যেতিয়ালৈকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়ালৈকে কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা এনেধৰণে থাকিব। আৰু দুদিন হয় আমি কৈছোঁৱেই, আজি যিহেতু লখিমপুৰলৈ আহিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তাৰ বাবে গাত তৎ নাইকিয়া হৈছে এটা অকৰ্মণ্য বিভাগ যি ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি কৰিবলগীয়া যি সংশ্লিষ্ট বিভাগ আছে এই বিভাগৰ আচলতে গাত তৎ নাইকিয়া হৈছে। আৰু এনেধৰণে যি নিকৃষ্ট মানদণ্ডৰে আপোনালোকক মই জনাইছিলোঁৱেই, এনেধৰণে নিকৃষ্ট মানদণ্ডৰে দেখা গৈছে যে তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰাৰ যি নিকৃষ্ট মানদণ্ড আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। এনেধৰণে মেৰামতি কৰেনে বাৰু ৰাষ্ট্ৰীয় ঘাইপথ? আপোনালোকে চাওক, সদায় ব্যস্ত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি কৰা আপোনালোকে দৃশ্য চাওক। এয়া এনেধৰণে অকণমান ইয়াত আপোনাৰ আলকতৰা আপোনালোকে ইয়াত ঘঁহি দিলে আৰু আলকতৰা ঘঁহি দিয়াৰ পাছত কিন্তু এই অংশটো আপোনালোকে যদি চাই ওচৰতে কিন্তু যিবিলাক গাঁত আছিলে এই গাঁতবিলাক কিন্তু তেওঁলোকে পূৰণ নকৰিলে। আৰু এই যি দেখিছে আপোনালোকে আলকতৰা ইয়াত পেলাই দিয়া, কিন্তু কেইদিনমানৰ পিছতে পুনৰ আৰু 10 দিনৰ পিছত আহক পুনৰ একেধৰণৰ ব্যৱস্থা হ'ব। অৰ্থাৎ ইয়াৰ যি বিভাগীয় যি ঠিকাদাৰক নিয়োগ কৰা হয়, বিভাগে যি ঠিকাদাৰ নিয়োগ কৰে এই ঠিকাদাৰসকলৰ ধন ঘটাৰ এটা কেন্দ্ৰলৈ পৰিণত হৈছে এই যি ৰাষ্ট্ৰীয় ঘাইপথৰ যি মেৰামতিৰ নামত ঠিকাদাৰসকলৰ যি পকেট গৰম হৈছে, বিভাগৰ বিষয়াসকলৰ পকেট গৰম হৈছে, ইঞ্জিনিয়াৰৰ পকেট গৰম হৈছে। আৰু এনেধৰণে চলি আছে যি ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত যি চূড়ান্ত প্ৰশাসন আৰু ধন লুণ্ঠনৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া চলি থকা পৰিলক্ষিত হৈছে। এয়া এনেধৰণে নিকৃষ্ট মানদণ্ডৰ আচলতে বিভাগে
যি ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰে এয়া আপোনালোকক দেখুৱাইছোঁ চাল ধোৱাৰ দৃশ্য। আৰু বিভিন্ন ঠাইত বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ আছে, তেওঁলোকে সেয়া মেৰামতি কৰে নকৰে নাজানো, কিন্তু মুখ্যমন্ত্ৰী অহাৰ বাবেই মুখ্যমন্ত্ৰীৰ আগত যাতে লাজ পাব নালাগে, মুখ্যমন্ত্ৰী যাতে ধমক খাব লগা নহয়, তাৰ বাবে বিভাগটো এনেধৰণৰ নিকৃষ্ট মানদণ্ডৰে যি ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰি এয়া চাল ধোৱাৰ দৃশ্য। তেওঁলোকে আচলতে যি ধনৰ লুণ্ঠন কৰিবলৈ বিচাৰিছে আৰু ৰাইজৰ মূৰত মাধমাৰ মাৰিবলৈ বিচাৰিছে, ইয়াৰ বিৰুদ্ধে এটা উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন। আৰু এই উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নিৰ্দেশ দিবলৈ অনুৰোধ জনাইছোঁ।